বিহদিয়া 2 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত গ্ৰাম্য এনজিঅ'ৰ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকীৰ লগতে লুইতকণ্ঠ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি লগতে কাতিমহীয়া নাগাৰ নাম প্ৰদৰ্শনৰ লগত সংগতি ৰাখি বহুতো বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৃষক মৰ্চাৰ ৰাজ্যিক উপসভাপতি তিলক চৌধুৰী লগতে গ্ৰাম্য এনজিঅ'ৰ ৰমেন বৰুৱাই আমাক জানিবলৈ দিয়ে অনুষ্ঠানটোৰ বিষয়ে। বাইহাটা চাৰিআলিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি। এই উপলক্ষে ৰমেন বৰুৱাৰ এই পবিত্ৰ প্ৰাংগণত কাতিমহীয়া নাম উদ্দেশ্য কৰি সুধাকণ্ঠক এই মৃত্যু তিথিত তেখেতে এটা সুন্দৰ অনুষ্ঠান ৰাখিছে। এই চেগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰো কিছুদিন আগত মৃত্যু হৈছে, তেখেতলৈকেও আমাৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ ৰমেন বৰুৱাই যি আশাৰে এই বিধিয়া প্ৰাংগণত এই অনুষ্ঠানটো কৰি ৰাখিছে, মনৰ সফলতাৰে কামটো সম্পূৰ্ণ কৰক। আৰু ইয়াত বিভিন্ন ব্যক্তিসকল আছে। এই চেগতে মই ৰমেন বৰুৱা আৰু তেখেতৰ টীমক সহযোগীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ অনুষ্ঠানটো প্ৰত্যেক বছৰে কৰোঁ আৰু মই বিধায়ক হোৱা আগৰ পৰাই মই অনুষ্ঠানটোত আহি থাকোঁ এক ভাতৃত্ব সম্পৰ্কৰে। আজি যিহেতু মই অনুষ্ঠানটোত সময়ত থাকিব নোৱাৰিম, মোৰ বন্ধু তিলক চৌধুৰী, তেওঁ আমাৰ কিষাণ মৰ্চাৰ উপসভাপতি, তেখেতক মই কৈছোঁ যে আপুনি আৰু আপোনাৰ পৰিয়ালে অনুষ্ঠানটোত থাকিব। মোৰ হৈ যিখিনি কাম আছে সেই কামখিনি আপুনি চলাই লৈ যাব। আপোনাৰো এক দায়িত্ব আছে গাৰ্জেন হিচাপে, আৰু আমাৰ দলীয় সতীৰ্থসকল আছে। আশা কৰোঁ ৰমেন বৰুৱাই অনুষ্ঠানটো খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছে আৰু আজি আয়তীসকলৰ নাম বা বিভিন্ন ধৰ্মীয় অনুষ্ঠান ৰাখিছে। মোৰ অনুষ্ঠানটোৰ প্ৰতি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল।